350 নম্বৰ ইয়াৰ দাম খুব কম ৰাখিছোঁ আপোনালোকে এপিচ ল'লে 90 টকাতেই পাব এপিচ ল'লে 90 টকাতেই পাব কালাৰ অপশ্যন বেলেগ বেলেগ আছে চাওক কালাৰ অপশ্যন বেলেগ বেলেগ আছে এইটো পিওৰ কটন নহয় অলপমান মিক্স হ'ব মনত ৰাখিব অলপমান মিক্স হ'ব হোলসেল দাম বহুত কম আছে যদি লাগে আপোনালোকে স্ক্ৰিনশ্বট মাৰিব হোৱাটছআপ কৰিব মাত্ৰ লিখিব আপুনি 350 নম্বৰ পেটিকোটৰ হোলসেল দাম কিমান আমি এপিচ ল'লে 90 টকাত বিকো 24 পিচকৈ ল'ব লাগিব 6টা কালাৰ থাকিব তেতিয়াহে হোলসেলত পাব মনত ৰাখিব এপিচ 2 পিচৰ কাৰণে হোলসেলৰ কাৰণে প্লিজ মেছেজ নকৰিব তো চাওক এপিচ 2 পিচৰ কাৰণে আপোনালোকে মেছেজ নকৰিব 24 পিচ যিসকলক বিকিবলৈ লাগে সেইসকলে মেছেজ কৰিব মাত্ৰ লিখিব 350 নম্বৰ পেটিকোটৰ হোলসেল প্ৰাইচ কিমান তেতিয়া মই হোৱাটছআপত লগে লগে ৰিপ্লাই দিবলৈ ভাল হ'ব চাওক এইটো 400 নম্বৰ পেটিকোট মোটামুটি 34 সাইজৰ ব্লাউজ পিন্ধা মানুহৰ কাৰণে হৈ যাব চকুমুটি একো অসুবিধা নহয় তো চাওক মোটামুটি 34 সাইজৰ ব্লাউজ পিন্ধা মানুহৰ কাৰণে হ'ব তাতকৈ ডাঙৰ মানুহ এইটো নল'ব এইটোৰ দাম এপিছত 110 টকাকৈ পৰিব 110 টকাকৈ পৰিব মনত ৰাখিব 110 টকা পৰিব পিওৰ কটন কাপোৰ হ'ব কোৱালিটি খুব ভাল এনেকৈ গোটেই কালাৰত মিক্স কৰি 24 পিচ ল'লে আপোনালোকে হোলসেলত পাব বহুত দাম কমিব মানে দাম কম হ'ব যথেষ্ট যিসকলক লাগে আপোনালোকে মাত্ৰ মোক লিখিব 400 নম্বৰ পেটিকোটৰ হোলসেল প্ৰাইচ কিমান মই লগে লগে ৰিপ্লাই দিম অনলাইন অফলাইন সকলোতে পাব অসমৰ যিকোনো জেগাৰ পৰা কন্টেক্ট কৰিব পাৰিব খালি আপুনি স্ক্ৰিনশ্বট মাৰি 400 নম্বৰ পেটিকোটৰ দাম কিমান বুলি মোক মেছেজত আপুনি লিখি দিব লাগিব তেতিয়াহে মই অকল পেটিকোটৰ হোলসেল দাম কিমান বুলি ক'লে মই ৰিপ্লাই দিবলৈ বহুত অসুবিধা আপুনি খালি লিখি দিব 400 নম্বৰ পেটিকোটৰ হোলসেল প্ৰাইচ কিমান দাম 500 পাৱাৰ পেটিকোট চাওক এইটো আপোনালোকে এপিচ ল'লে 120 টকাতে পাব 120 টকাত পাব আৰু আপুনি 24 পিচকৈ ল'লে আৰু কমত পাব যদি লাগে আপুনি মোক লিখিব 500 নম্বৰ পেটিকোটৰ হোলসেল দাম কিমান কালাৰ অপশ্যন বেলেগ বেলেগ আছে মই এপাকেটত দেখাইছোঁ যে অকল এইকেইটা কালাৰ আছে আৰু বেলেগ বেলেগ পেকেটত বেলেগ বেলেগ কালাৰ আছে মই দেখাই দিম আপোনালোকে যিসকলে অনলাইনত লাগে লগে লগে বুক কৰি ল'ব খালি অনলাইনত লোৱাসকলে এপিচৰ কাৰণে মেছেজ নকৰিব এইটো মই বাৰে বাৰে এইকাৰণে কৈছোঁ বহুতে পেটিকোট এপিচ অনলাইনত লাগে বুলি কয় মই ফটোৰ কালাৰ দি থাকিবলৈ ইমান সময় নহয় তো পেকেটকৈ লৈ ল'লে আপোনালোকে পাই যাব লিখিব মাত্ৰ 500 নম্বৰৰ হোলসেল দাম কিমান মই লগে লগে ৰিপ্লাই দিম হৈ গ'ল 600 নম্বৰ এইটো 600 পাৱাৰ পেটিকোট এইটো লাগিলে আপোনালোকে যিসকলক হোলসেলত লাগে মেছেজ কৰিব যে 600 পাৱাৰ হোলসেল দাম কিমান ইয়াক এপিচ বিকিলে আমি 130 টকাকৈ বিকো মনত ৰাখিব 130 টকাকৈ বিকো তো আপোনালোকে লাগিলে মোক হোৱাটছআপত মেছেজ কৰিব 600 পাৱাৰ হোলসেল দাম কিমান যিসকলক লাগে মই লগে লগে ৰিপ্লাই দিম অনলাইন অফলাইন সকলোতে ল'ব পাৰিব এইটো হৈছে 700 পাৱাৰ পেটিকোট এইটো আপুনি যদি আপোনাৰ 42 সাইজ 40 সাইজ 38 সাইজ যিমান শকত মানুহ হওক সিমান শকত মানুহলৈ হ'ব এইটো অভাৰ সাইজ পেটিকোট এইটো শকত মানুহৰ কাৰণে যদি লাগে এটা একদম ডাঙৰ সাইজ যিমান শকত মানুহৰ কাৰণে হ'লেও হ'ব এইটো 700 পাৱাৰ পেটিকোট 700 পাৱাৰ বুলি লিখিব দে 700 নম্বৰ পেটিকোটৰ হোলসেল দাম কিমান বুলি ক'লে মই লগে লগে জনাই দিম এইটো আমি এপিচ ল'লে 150কৈ বিকো মনত ৰাখিব যিমান ডাঙৰ মানুহৰ কাৰণে হ'লেও এইটো হৈ যাব সাইজ ডাঙৰ আছে একদম অভাৰ সাইজৰ যদি লাগে আপুনি স্ক্ৰিনশ্বট মাৰি হোৱাটছআপ কৰিব হৈ গ'ল 1200 নম্বৰ পেটিকোট কোনোবা লেডিজ কোনোবাসকল মহিলা ধৰি লওক 6 ফুট ওখ থাকে যথেষ্ট ওখ তো তেখেতৰ কাৰণে অলপ দীঘল পেটিকোট লাগে এইটো 1200 নম্বৰ পেটিকোট তো এইটো একদম ওখ মানুহৰ কাৰণে একদম উপযুক্ত পেটিকোট হ'ব যথেষ্ট দীঘল আহল বহল হ'ব তো এইটো 1200 নম্বৰ ইয়াৰ দামো 150 টকা এইটো যদি লাগে আপুনি 1200 নম্বৰ হোলসেল প্ৰাইচ কিমান বুলি মোক মেছেজটো কৰিব কালাৰ প্ৰত্যেকটো ডিজাইনতে প্ৰত্যেকটো যিমান মই পেটিকোট দেখাইছোঁ এতিয়ালৈকে যিমান নম্বৰ 400 500 600 700 প্ৰত্যেকতে কালাৰ অপশ্যন বেলেগ বেলেগ আছে মই মাত্ৰ এপাকেটেই খুলি দেখাইছোঁ তো যদি লাগে আপোনালোকে স্ক্ৰিনশ্বট মাৰিব আৰু খালি আপুনি নম্বৰটো লিখি দিব হোৱাটছআপত 1200 নম্বৰ লাগিলে 1200 নম্বৰ লিখিব 700 নম্বৰ লাগিলে 700 নম্বৰ লিখিব 300 350 লাগিলে 350 লিখিব হোলসেল প্ৰাইচ মই লগে লগে জনাম অসমৰ যিকোনো জেগাৰ পৰা আপোনালোকে অনলাইনত ল'ব পাৰিব লাগিলে লগে লগে বুক কৰিব ভিডিঅ'টো ভাল লাগিলে এবাৰ শ্বেয়াৰ কৰিম এম্ব্ৰইডাৰী পেটিকোট আমি এটাকৈ ল'লে 140 টকাকৈ বিকো হোলসেল দাম অলপ কম আছে 24 পিচকৈ ল'ব লাগিব তেতিয়া হোলসেলত পাব কালাৰ অপশ্যন বেলেগ বেলেগ আছে যদি আপোনালোকক লাগে এনেকুৱা কালাৰিং এম্ব্ৰইডাৰী পেটিকোট চাওক কালাৰিং এম্ব্ৰইডাৰী লাগিলে লগে লগে বুক কৰিব যিসকলক লাগে এটা ল'লে আমি 140 টকাকৈ ল'ম মনত ৰাখিব অনলাইনত আমি এইখিনি পেটিকোট অনলাইনত আমি বিক্ৰী নকৰোঁ অনলাইনত এপিচকৈ
যদিহে আপুনি 6 পিচ লয় তেতিয়াহে অনলাইনত ল'ব পাৰিব। এপিচ দুপিচ লোৱা মানুহসকলে মেছেজ নকৰিব। মই বাৰে বাৰে দুবাৰ তিনিবাৰ এইটো কাৰণে কৈ দিছোঁ, বহুতে এপিচৰ কাৰণে মেছেজ কৰে, মোৰ অসুবিধা হয়। থেংক ইউ বন্ধুসকল। ভিডিঅ'টো ভাল লাগিলে সকলোৱে শ্বেয়াৰ কৰিব, লাইক কৰিব, কমেণ্ট কৰিব। অনলাইন লোৱাসকলে স্ক্ৰীনশ্বট মাৰিব আৰু হোৱাটছআপ কৰিব। থেংক ইউ।